Welcome dear everyone to my channel. I am Wahed. মই আজি এই ভিডিওটোত ফার্স্ট ইউনিট টেস্ট 2025-26 সাবজেক্ট জেনারেল ম্যাথমেটিক্স ক্লাস 10 টাইম 2 আওয়ার্স ফুল মার্কস 50 এই প্রশ্ন কাকতখন প্রস্তুত কৰিছে DDAC দৰং ডিস্ট্রিক্ট বোর্ডে এ দুটা সেকশনত বনাইছে সেকশন A সেকশন B সেকশন A completely MCQ और प्रत्येक प्रश्नर मूल्यांक 1 सबा मैं प्रतिटो क्वेश्चन वितंग भावे बहल भावे आलोचना करी समाधान कर दिम तुम्हारे निश्चय 100% क्लियर हम चुआ क्वेश्चन नम्बर 1 यदि x इज प्रोपोर्शनल टू 1/y है और x इक्वल टू 4 हले y इक्वल टू 8 है x इक्वल टू 2 हले y मान कि हम এটা একটা ব্যস্ত অনুপাত তোমাকে জানা যে এইটো ওয়ার মান যদি কমি যায় x মান বাঢ়ি যায় ইয়াৰ মান বাঢ়ি গলে x মান কমি যায় চাবা ইয়াত ধুনীয়াকৈ মই সমাধান কৰি দিছো তোমালোকক বুঢ়াকৈ চাবা তোমালোকে চাবা স্টেপ 1 x is proportional to 1/y so x equal to k 1/y k হল এটা ধ্ৰুৱক x equal to k/y और y to at हरण আছে গতি ইফালে গলে কি হ'ব পূৰ্ণ হ'ব গতি xy equal to k x ৰ মান y ৰ মান দিয়া আছে ধুনীয়াকে গতি 4 * 8 32 k ৰ মান 32 হৈ গল স্টেপ 2 চাবা তোমালোকে x equal to 2 y ৰ মান দিয়া নাই আমি এই টু স্টেপ লৈছো আগো এইখিনি তাৰ পিছত চাবা তোমালোকে xy equal to k x ৰ মান 2 y মান দিয়া নাই k equal to 32 so y ৰাখি দিলো 2 ইফালে গল হৰণ হৈ গল 32 ৰে হৰণ কৰিলে 16 হয় গতি অপচন 16 চাবা তোমালোকে কোৱেশ্চন নম্বৰ 1 অপচন 16 মানে অপচন বি কাৰেক্ট ইয়াৰ পিছত তোমালোকে চাবা তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব আমি এটা ধুনীয়াকৈ কৰি চাম চাবা তোমালোকে root over 256 equal to root over 16 square equal to 16 root over 169 equal to root over 13 square equal to 13 এটো হল অযুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা এই অযুগ্ম সংখ্যাৰ যেটো বৰ্গ 169 হ'ব গতিকে আমাৰ অপচনটো কি আহিব 169 তাৰ অপচনটো বি কাৰেক্ট 3 নম্বৰ কোৱেশ্চন চাবা তোমালোকে এই অংকটোত দশমিক তৃতীয় দশমিকৰ পিছত কেইটা অংক থাকিব চাবা আৰু ধুনীয়া কোৱেশ্চন ইয়াতে বঢ়িয়াকৈ তোমাৰ ক্লিয়াৰ হ'ব নিশ্চয় চাবা এইটো আমি এনেকৈ লিখিব পাৰো 4 মানে 2 স্কয়াৰ আৰু 8 3 টো আগৰ পৰাই আছে এটো সূচক গতিকে 2 3 পূৰণ কৰিলে 6 হ'ব সো 2 to the power 6 by 2 to the power 4 into 5 cube এই ভূমি একে আছে কাৰণে আমি সূচক বিয়োগ কৰিব পাৰো বিয়োগ কৰিলো এটা আমাক 2 স্কয়াৰ বাই 5 কিউব এই ঘাত 5 ৰ যেটো ঘাত আছে বা সূচক আছে এই ঘাতটো কি বুজাব এই দশমিকৰ সোঁফালে কেইটা অংক থাকিব গতিকে দশমিকৰ সোঁফালে 3টা অংক থাকিব এনেকৈ ধুনীয়া দিছো এনেকৈ ফৰ্মত থাকিব পাৰে এনেকৈ ফৰ্মত থাকিব পাৰে এনেকৈ ফৰ্মত থাকিব পাৰে এই অংকটো চাবা তোমালোকে কোৱেশ্চন নম্বৰ 3 ऑप्शन की हो 3 ऑप्शन ए करेक्ट এটা আম क्वेश्चन नंबर 4 চাবা তোমালোকে 4ত আছে ইউক্লিডৰ বিভাজন প্ৰমেয়কে আছে ইয়াতে a আৰু b যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা তেন্তে অন্য দুটা অদ্বিতীয় সংখ্যা q আৰু r পোৱা যাব যাতে এই আমাৰ সাইড অপশন দিয়া আছে 4 নম্বৰ क्वेश्चनত ইয়াত চাবা তোমালোকে মই ভাজ্য এ ধৰিছো ভাজক বি আৰু ভাগফল কিউ আৰু ভাগশেষ আৰ ভাজ্য ইকুয়াল টু ভাজক আৰু ভাগফল পূৰণ হ'ব আৰু ভাগশেষ যোগ হ'ব এটা আমাৰ কাৰেক্ট হৈ গল এটা চাবা মই দুটা উদাহৰণ লৈছো 5 লৈছো ভাজ্য আৰু 2 লৈছো ভাজক এই 2 ৰে 5 হৰণ কৰিলে দুবাৰ যাব 2 2 গুণ 4 5 পৰা 4 গলে 1 থাকে ভাগশেষ হ'ব 1 তাৰ r = 1 আৰু ভাগফল হ'ব q = 2 এতিয়া চোৱা
এই ভাজকতকৈ ভাগশেষটো সৰু এই ভাজকতকৈ ভাগশেষটো সৰু তাৰমানে ভাজক যদি বি হয় এইটো বি আৰটো কি হ'ব সৰু হ'ব আমি এই অপশ্যনটো পাই গ'লোঁ ইয়াৰ পিছত চাবা তোমালোকে ভাজ্য যদি মই 5 লওঁ আৰু ভাজক যদি 5 লওঁ তে 5ৰে 5 ঘন কৰিলে একবাৰ যায় গতিকে 5ৰ পৰা 5 গ'লে 0 তাৰমানে ভাগশেষ 0 হৈ গ'ল এই ক্ষেত্ৰত r = 0 হৈ গ'ল তা বুজা গ'ল ভাগশেষ 0 হ'ব পাৰে বা 0তকৈ ডাঙৰ হ'ব পাৰে গতিকে ভাগশেষটো 0 হ'ব পাৰে 0ৰ সমান হ'ব পাৰে বা 0তকৈ ডাঙৰ হ'ব পাৰে কিন্তু আমি ইয়াত জানো ভাজকটো ভাগশেষতকৈ ডাঙৰ হ'বই ভাগশেষতকৈ ভাজকটো কি হ'ব ডাঙৰ হ'ব গতিকে এই দুটা আমি চালে গম পাম আমাৰ অপশ্যনটো 4 নম্বৰ অপশ্যনটো চাবা তোমালোকে সি কাৰেক্ট ইয়াৰ পিছত চাবা তোমালোকে 5 নম্বৰটো 5 নম্বৰ কোৱেশ্যনত আছে চাবা যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান কি হ'ব দুনিয়া কোৱেশ্যন nৰ ঘনমূল আমি এনেকৈ লিখিব পাৰোঁ ঘনমূল হ'লে ইয়াত 3 থাকিব আৰু বৰ্গমূল হ'লে ইয়াত 3 টো নাথাকে একো সংখ্যা নাথাকে গতিকে এইটো ঘনমূলৰ ফৰ্ম এটা এই ঘনমূলটো আমি এইটো ৰূপত লিখিব পাৰোঁ গতিকে ইয়াত m থাকিল ইয়াত আমি 3 ৰে পূৰণ কৰি দুইফালে একে 3 ৰে পূৰণ কৰিলোঁ একে 3 ৰে পূৰণ কৰিলোঁ 3 টি কটা গ'ল ইয়াত n থাকিল ইয়াত চাবা m কিউব হ'ল সো n = m কিউব 5 নম্বৰ অপশ্যনটো তোমালোকৰ আছে m কিউব ডি অপশ্যনটো কাৰেক্ট ইয়াৰ পিছত চাবা তোমালোকে 6 নম্বৰ প্ৰশ্ন কোৱেশ্যন নম্বৰ 6 দিয়া আছে যে 306 আৰু 657ৰ লসাগু 22338 আৰু ইয়াত দিয়া আছে এই সংখ্যাটো অলপ এটা যোগ কৰি দিছে 102 আৰু বাকি একে সংখ্যাই আছে ইয়াৰ লসাগু কি হ'ব ইয়াত স্পষ্ট হৈছে চাবা তোমালোকে মই যেটো নতুনকৈ দিছে সংখ্যাটো 102 আৰু 306 এইটোৰে এটুক মই হৰণ কৰি চাম হৰণ কৰিলোঁ 3 বাৰ গ'ল ভাগশেষ 0 থাকিল ভাগশেষ 0 হ'লে আমি গম পাম যে এই সংখ্যাটোৰ এটা উৎপাদক হয় গতিকে আমি এতিয়া গম পালোঁ যে এই দুটা সংখ্যাৰ এলচিএম বা লসাগু 22338 এই তিনিটা সংখ্যাৰ লসাগু 22338 হ'ব কিয় হ'ব 102 306ৰ এটা উৎপাদক হয় গতিকে আমি এইটো বাদ দিলেও চলিব গতিকে লসাগু একে হ'ল ইয়াৰ উপৰিও আমি এটা উদাহৰণ লৈছোঁ 4 আৰু 8ৰ লসাগু যদি 8 হৈ যায় 248ৰ লসাগু 8 হয় কিয় হয় এই 2 হ'ব এই 4ৰ উৎপাদক ক্লিয়াৰ হৈ গ'ল তোমালোকৰ 6 নম্বৰটো ক্লিয়াৰ হ'ল 6 নম্বৰ অপশ্যন কি হ'ব সি 22338 হ'ব 6 নম্বৰটো এতিয়া 7 নম্বৰটো চাবা তোমালোকে অলপমান মন দিব লাগিব 7 নম্বৰটো এটা আয়তৰ দিশ 10% হ্ৰাস কৰা হ'ল আৰু প্ৰস্থ 10% বৃদ্ধি কৰা হ'ল গতিকে আয়তৰ নতুন কালি কেনেকৈ পৰিৱৰ্তন হ'ব 7 নম্বৰটো চাবা 7 নম্বৰটো ধুনীয়াকৈ চাবা তোমালোকে অলপ মন দিব লাগিব মন দিলে তোমালোক ক্লিয়াৰ নিশ্চয় হ'ব চাবা তোমালোকে মই ইয়াত এটা আয়ত লৈছোঁ সেই আয়তৰ দিশ হ'ল x প্ৰস্থ হ'ব y মই ধৰি লৈছোঁ দিশ আৰু প্ৰস্থ পূৰণ কৰিলে কালি হয় কালি মই a ধৰি লৈছোঁ এতিয়া চাবা নতুন এটা আয়ত লৈছোঁ মই সেই নতুন আয়তৰ যেহেতু দিশ আৰু প্ৰস্থ পৰিৱৰ্তন হ'ব দিশ লৈছোঁ x ডেছ আৰু y হ'ল y ডেছ এই y ডেছ প্ৰস্থটো এতিয়া চাবা x ডেছ এটা পৰিৱৰ্তন হোৱা দিশ x - xৰ 10% তাৰমানে হ্ৰাস হ'ব 10% হ্ৰাস এনেকৈ লিখিব লাগিব গতিকে x - x × 10/100 এইটো চিন মানে 100 গতিকে এইখিনি হ'ল ইয়াত x কমন যাব গতিকে ইয়াত এটা 1 আছে 1 - 0.1 এইটো আমি যদি বিয়োগ কৰি চাওঁ এইটো হৈ যায় গতিকে x ডেছ = 0.90x হৈ গ'ল এইটো হ'ব কি এই নতুন আয়তৰ দৈৰ্ঘ্য নতুন আয়তৰ প্ৰস্থ হবে এইটো y প্লাস y ৰ 10% বৃদ্ধি মানে কি প্লাস কৰিব লাগিব সো y প্লাস আগৰ নিচিনা কৰিলোঁ কৰাৰ পিছত আমি চাম y প্লাস 0.1 y এটা y যদি আমি কমন লওঁ তেতিয়াহ'লে 1 প্লাস 0.1 y হ'ব ইয়াত এটা 1 আছে এই দুটা যোগ কৰিলে 1.1 y হ'ব আমি নতুন আয়তৰ দৈৰ্ঘ্য
নতুন আয়তৰ প্ৰস্থ এই দুটা পূৰণ কৰিলে আমাৰ কি হ'ব নতুন আয়তৰ কালি ওলাব গতি x ডেছ ইনটু y ডেছ নতুন আয়তৰ কালি আৰু এই কালি দুটা এইটো এটা পূৰণ কৰি দিলো আমি পূৰণ কৰিলে এই সংখ্যাটো লগত পূৰণ কৰিলে কি হ'ব 0.99 হৈ যায় আৰু x আৰু y xy কিন্তু তোমালোকে চাবা xy কিন্তু a আছিল এটো আগৰ আয়তৰ কালি গতি xy ঠাইত মই কি লিখিলো a লিখিলো গতি 0.99 a এটো নতুন কালি হল নতুন আয়তৰ কালি এতিয়া কালিৰ শতকৰা পৰিৱৰ্তন হ'ব তোমালোকে চাবা এটা ফৰ্মুলা আছে নতুন আয়তৰ কালি মাইনাছ আগৰ আয়তৰ কালি বাই আগৰ আয়তৰ কালি ইনটু 100% এটো যদি আমি বিয়োগ কৰি চাম a আৰু a কমন হ'ব ইয়াতে এইখিনি থাকিব এটা 1 আছে এটা গতিকে 0.99 minus 1 into a cancel গ'ল into 100% থাকি গ'ল এর উপর এটো বিয়োগ কৰিলে আমি এটো পাম 100% থাকি গ'ল 100 এর এক পূৰণ কৰিলে আমি -1 পাম তে -1% আছে আমাৰ -1 টো এটো বুজাইছে যে আয়তৰ কালি হ্ৰাস হৈছে কমি গৈছে একচুয়ালি মাইনাস নহয় এটো কমি যোৱাটো বুজায় একচুয়ালি পৰিৱৰ্তনটো হ'ব কি 1% গতিকে 7 নম্বৰ আমি চাম 7 নম্বৰটো অপশন কোনটো হ'ব চোৱা গতিকে বি হ'ব অপশন 1% হ্ৰাস হ'ব মোৰ এই ভিডিওটো চাই কেনে লাগিল কমেন্টত জনাবা ভিডিওটোত এটা লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ইয়াৰ পিছৰ ভিডিওটো কাৰণে অপেক্ষা কৰা থ্যাংক ইউ